হেল্ল' কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমি আছোঁ ভালে কুশলে আৰু আজি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া মই গা মূৰ ধুলোঁ এতিয়া মানে হ'ল চুলি প্ৰায় শুকালে ভাত পানীও বনালোঁ চাহো বনালোঁ নাস্তা আজি চুজি বনাইছিলোঁ আৰু চুজি কিন্তু মই খালোঁ মানেতো খাব লাগিব ন কিন্তু আজি মানে শনি মন্দিৰত বাৰ্ষিক পূজা এখন আছে তো তাতে এতিয়া যাব লাগিব মই এতিয়া গৈ পেলাই জাষ্ট খাই আহিম মানুহবোৰ আহিছেনে নাই আহিছে নিশ্চয় কাৰণ ৰাতিপুৱাৰ পৰাই আমি এইবোৰ কাম কৰি থাকোঁ বহুত কিবাকিবি কাম ওলায় তো মই মানে অঞ্জলি দিম অঞ্জলি দিলে আচলতে মানে একো খাব নালাগে কিন্তু আজিকালি মই একেবাৰে নোৱাৰোঁ তেনেকৈ একেবাৰে মানে একো নোখোৱাকৈ থাকিব নোৱাৰোঁ তো মানে পিছত প্ৰব্লেম হৈ যায় মূৰৰ বিষ হয় কিবা হয় এনেকুৱা বহুত প্ৰব্লেম হয় সেই বাবাক মানে ক্ষমা বিচাৰি মই বাবাৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই চাহও খালোঁ আৰু চুজি বনাইছিলোঁ চুজিটো মই মানে যিটো আগতে ৰিফাইন তেল দি অকণমান ভাজি লওঁ আজি ৰিফাইন তেলো দিয়া নাই এনেই জাষ্ট গাখীৰ ঘি কাজু তেনেকৈ দি পেলাই মই বনাই লৈছোঁ আৰু সেনেকৈ মই খালোঁ কাৰণ কিয় মই চাবু খাম দুপৰীয়া সময়ত ভাত নাখাওঁ আৰু ৰাতিপুৱা মানে কি ৰাইজৰ কাৰণে যিটো ভাত বনাইছিলোঁ দাইল ভাজি এনেকৈ যি বনাই দিছোঁ সেইখিনি মই বেছিকৈয়ে বনাওঁ দুপৰীয়াৰ কাৰণে বনাওঁ তো সেইখিনি আছে মৰম আহিলে মানে আজি ভাতকেইটাও ৰাজৰ লগতে দুপৰীয়াৰ ভাত মৰমৰ কাৰণেও বহাই থৈ দিছোঁ তো মৰমে আহিলে খাব পাৰিব সি পৰীক্ষা দিব গৈছে 12টাত ছুটি হ'ব আৰু এতিয়া মই যাওঁ শনি মন্দিৰত গৈ পেলাই চাওঁ হৈছেনে নাই কাম কৰি আছেনে নাই যদি কাম কৰি আছে তেতিয়াহ'লে নাইটিটো অকণমান চেঞ্জ কৰি ল'ম চেঞ্জ কৰি পেলাই গুচি যাম তো চাই আহোঁ ব্লগ অঁ আলু দিছে চিন্নিত আলু দিয়ে নেকি আপেল হয় যজ্ঞের কি এই যে তুমি দিছেন না এটাই হলো দিয়া দাও লাগলে যা দিব তার বাকিটা এটা পুরানা ঘি ছিল না না সে দুটো এসে দিয়েছি চিনি মধ্যে ফেলে দিতে বসে তো কত শেষ ওই পিছন দিয়ে ভালো আছে আছে তো এখান থেকে দেওয়া নাই বোতলটা সামনে রেখে দাও এতিয়া শাড়ী পিন্ধি লৈছোঁ মন্দিৰত যোৱাৰ কাৰণে কিন্তু মৰমক মই বাৰে বাৰে কৈ আছিলোঁ চাওকচোন এয়া কি কৰি আছে শুব কৈ আছোঁ তাৰ বোলে টোপনি লগা নাই সেইটো কাৰণে সি শোৱা নাই তো মইতো ৰৈ থাকিব নোৱাৰোঁ আৰু যিজনী বাইদেউ মই কৈছোঁ আপোনালোকক সেই বাইদেউজনী গুচি গ'ল কেতিয়াবাই গুচি গ'ল ঘৰত মানে তেওঁৰ শহুৰ আছে আৰু তেনেকৈ এটা কি নাম আছিলে জোৰণ আছে মানে এটা বহুত ডাঙৰ কুকুৰ এটা আছে জাৰ্মান শেফাৰ্ড চি অঁ তো সেইটো কাৰণেও মানে থাকিব নোৱাৰে বাইদেউ তথাপিও মই এবাৰ কৈছোঁ যে বাইদেউ পাৰিলে এবাৰ আহিব আপুনি তেতিয়া বাইদেউ ক'লে নহয় জোৰণ আছে এওঁ আছে কেনেকৈ আহিম বুলি ক'লে দাদা আহিব তো সেই মই যাব ওলাইছোঁ আৰু মানে বহুত দেৰি হৈ গ'ল ব্ৰাহ্মণ কেতিয়াবাই আহিছে 3টাত অহা কথা এতিয়া 4টাই বাজে মানে শোৱা নাই শুব বিচাৰিছিলে মই মানে শোৱাৰ কাৰণে মানে বিচনাত কৰিছিলোঁ অকণমান মানে টোপনিৰ আহোঁতে আহিল কোৱাৰ্টাৰৰ মালিক আহি পেলাই মানে তেওঁ বহুত সময় কথা পাতিলে এনেকৈ তাৰমানে তাৰো টোপনিটো ভাঙি গ'ল এতিয়া মোক কৈ আছে মা মোৰ টোপনি নাহে বুলি কৈ আছে তো মইতো এনেকৈ থাকিলেও নহ'ব যাব লাগিব বেয়া দেখি তেনেকৈ ভালো নালাগে এনেকৈ বাইদেউ এটা দায়িত্ব দি থৈ গৈছে তাৰপিছতো যদি মই ঘৰত কৰি থাকোঁ আচলতে বহুতখিনি সময় তাৰ কাৰণে মই থাকিব লগা হ'ল সেইটো এটা তো তাক শুব দিয়াৰ কাৰণে সি নুশুৱে কৈ আছে মোৰ টোপনি লগা নাই তো মানে তাক এৰি থৈ যোৱাটো বহুতেই টেনশ্যন সাৰে থকা কাৰণ মানে মোৰ যেতিয়া মন নাথাকে বা টোপনি নাহে তেতিয়া মই একদমেই টোপনি নামাৰো খাটাং টোপনি নাহিলে বহুত কিবা কিবি মাইণ্ডটোত হৈ থাকে
ইয়াতে মোৰ এনেকৈ বস্তুবোৰ থাকে নহয়, ইয়াতে আছে মেকআপৰ বস্তুবোৰ, ইয়াতে থৈছোঁ এতিয়া। সেইবোৰ কিবা লাৰিব, তথাপিও সেইটো ৰাখি দিছোঁ। ইয়াৰে পৰা কিবা ওলাব, ইয়াৰে পৰা কিবা ওলাব, তাৰপিছতে চাব এই বস্তুখিনি মই ইয়াতে আনি থৈ দিছোঁ হা। এনেকৈ বডি লোচন বা মুখত ঘঁহা ক্ৰীম, তেল এনেকৈ মই ইয়াতে আনি থৈ দিলোঁ। আৰু চাবি এয়া চাওক, এয়া গডৰেজৰ চাবি আৰু এয়া শ্বকেছৰ চাবি। তাৰপিছত সি এতিয়া মোক কৈ আছে যে তথাপিও ভয় লাগে ন, কি বা কৰা তুমি। এই বস্তুটো এদিন মানে নি পেলাই জোতাত ঘঁহিছে, মোৰ বডি লোচন হয় এইটো, জোতাত ঘঁহিছে। কেতিয়াবা কেতিয়াবা মোৰ এই ক্ৰীমটো সি মুখত লয়, তেনেকুৱা ক'ত কি কৰে মানে পাত্তা নাই। সেইটো কাৰণে এইখিনি আনি থৈ দিছোঁ। তুমিও ধৰিব লাগে নেকি? মই এইটো ধৰিম, নলটো ধৰিম। আচ্ছা। এই বাইদেউ পাৰে চাগে, আপুনিও পাৰে, শংখ বজাব পাৰে না? ঘৰটা বসাইবে কি তুমি কিরকম বাজাও? পানি দিব লাগে নাকি? সব নাই, জল দিয়ে দে। আপোনালোকে যে চালে, এয়া মই আৰু কইনাৰ মাকজনী বিহু ডান্স কৰি আছোঁ। ছোৱালী এজনীৰ বিয়া, মই কৈছিলোঁ আপোনালোকক। তো আজি মেহেন্দি ৰচম আছিলে, তো মানে তাই বহুত মোক মানে এই কৰি আছিলে যে আহিব আণ্টি আহিব, সেয়ে গ'লোঁ। কিন্তু অৱস্থা নাই মোৰ, ৰাতিপুৱাৰ পৰা শনি মন্দিৰত তেনেকৈ মানে কাম কৰি আছিলোঁ। তো তেনেকৈয়ে গুচি গ'লোঁ, কাৰণ ঘৰত গৈ আৰু কাপোৰ চেঞ্জ কৰিবলৈ ফ্ৰেছ হ'বৰ কাৰণে আকৌ টাইম লাগিব, এইফালে দেৰি হৈ যায়। তো তেনেকৈ আহিলোঁ, একো নাই। তো ৰাখিছোঁ এতিয়া দেই।